আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলেও তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে দলৰ সংগঠন শক্তিশালীকৰণৰ দিশটোত গুৰুত্ব আৰোপ কৰি আজি বৰপেটাত এখন কৰ্মী সভা আৰু সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। এই সভাৰ সন্দৰ্ভত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে পূৰ্বৰ দৰে আগন্তুক নিৰ্বাচনটোতো ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব। তাৰ পূৰ্বে অগপই নিজৰ শক্তি অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। চৌধুৰীয়ে কয় যে তেওঁলোকে দলৰ সংগঠনক এনে এটা স্তৰলৈ লৈ যাব বিচাৰিছে যাৰ জৰিয়তে তেওঁলোকে বিজেপিৰ পৰা সমষ্টি আজৰি আনিব পাৰে। প্ৰসংগক্ৰমে চৌধুৰীয়ে উল্লেখ কৰে যে বৰপেটা বিধানসভা সমষ্টিত এইবাৰো অগপই প্ৰতিদ্বন্দ্বিতা কৰিব। এই সভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপ দাস, বৰপেটা জিলাৰ অগপৰ সভাপতি ফণীন্দ্ৰ নাথ দাস আদি উপস্থিত থাকে। আচলতে বৰপেটা লোকসভা সমষ্টি ভিত্তিত আমাৰ এখন কমিটি এখন আছে, সমষ্টি সমন্বয়ৰক্ষী সমিতি আছে। আৰু এই সমষ্টি সমন্বয়ৰক্ষী সমিতিয়ে আমি তাৰমানে আমাৰ দলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি সময়ে সময়ে এনেধৰণৰ সভা অনুষ্ঠিত কৰোঁ আৰু কৰি আমি কি পৰিকল্পনা আমি দলটো কেনেকৈ আগবঢ়াই যাম এইটো বিভিন্ন ধৰণৰ আমি পৰিকল্পনা কৰি আমি আগবঢ়াই লৈ গৈ আছোঁ। আজি আমি দেখিছোঁ যে আজি আমি এটা উপলব্ধি কৰিছোঁ যে আমাৰ সমষ্টিত বৰপেটা লোকসভা সমষ্টিত যিসকল নিৰ্বাচিত প্ৰতিনিধি সভাপতি, উপসভাপতি, AP মেম্বাৰ, AP চেয়াৰমেন, জিলা পৰিষদৰ সদস্য যিসকল নিৰ্বাচিত হৈছে তেওঁলোকক আমি মাতি আনিছোঁ। তেওঁলোকক আজি আমি এখনকৈ গামোচা দিয়ে সম্বৰ্ধনা জনাইছোঁ আৰু তাৰ লগতে তেওঁলোকে যাতে উৎসাহিত হয় তাৰ কাৰণে আমি তেওঁলোকক কিছু কথা আমি ইয়াত অৱগত কৰাইছোঁ। কৰ্মীসকলে প্ৰাৰ্থিত্ব বিচৰা বা দলীয় টিকেট বিচৰাটো এইটো স্বাভাৱিক কথা, এইটো হয়। কিন্তু আমি বিশেষ এই কথাটোও চাব লাগিব যে আচলতে আমি তৃণমূল কৰ্মীসকলে দলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ অৰিহণা কিমান আছে। আমি দলটোক তাৰমানে এতিয়া নিৰ্বাচনটোত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত এখন ভাগ বতৰা হ'ব। গতিকে আমি এতিয়া প্ৰথম আমি গুৰুত্ব দিছোঁ যে আমি যাতে এই সমষ্টিবিলাক আমি আদায় কৰিব পাৰোঁ, আমি দখল কৰিব পাৰোঁ, আমি বিজেপিৰ পৰা আমি লৈ আনিব পাৰোঁ AGPৰ দখললৈকে। সেই সূত্ৰে সেইকাৰণেই আমি এনেধৰণৰ সভা সমিতিবিলাক অনুষ্ঠিত কৰি আছোঁ যাতে আমি দলটোক শক্তিশালী ৰূপত আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যাতে 2026 নিৰ্বাচনত এই সমষ্টিবিলাক আমাক দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে বা তেওঁলোকতকৈ আমাৰ দলৰ সংগঠন শক্তিশালী এই কথাটো যাতে তেওঁলোকে অনুভৱ কৰে তাৰ কাৰণেই এনেধৰণৰ সভা সমিতিবিলাক অনুষ্ঠিত কৰোঁ। নিশ্চিতভাৱে বিচাৰিম যে যোৱাবাৰ আমাৰ যিমানজন নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল কিন্তু এই নিৰ্বাচন অংশগ্ৰহণ কৰা সমষ্টিসমূহৰ ভিতৰত তাৰমানে সৰহসংখ্যকেই তাৰমানে আমাৰ অনুকূলে নাছিল, যিটো জনগাঁথনি এই অনুকূলে নাছিল। গতিকে এইবাৰ আমি তাৰমানে আমাৰ অনুকূলে থকা আমি সমষ্টি নিশ্চিতভাৱে বিচাৰিম আৰু বিচাৰি আমি যাতে এইবাৰ অন্ততঃ যোৱাবাৰতকৈ আমি যাতে অধিক সংখ্যক আসন লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয় চিন্তা চৰ্চা কৰিম। বৰপেটা সমষ্টিটো আমি আকৌ খেলিবৰ কাৰণেইতো আমি এই প্ৰস্তুতি। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।